আপুনি কেতিয়াবা অনুভৱ কৰিছেনে আপোনাৰ ঘৰখনত আপুনি নজনাকৈ অভাৱ, মনোমালিন্য অথবা দৰিদ্ৰতা আহিছে আৰু ইয়াৰ কাৰণ আপুনি নিজে নজনাকৈ আপোনাৰ ৰান্ধনীঘৰত থোৱা বস্তুকেইটা হ'ব পাৰে বুলি ভাবিব পাৰিবনে? আজি ভিডিঅ'টোত মই আপোনালোকক ক'ম পাকঘৰত ভুলতো একেলগে নাৰাখিব এই তিনিটা বস্তু, নহ'লে আপোনাৰ ঘৰলৈ আহিব পাৰে দৰিদ্ৰতা আৰু বেয়া শক্তিৰ প্ৰভাৱ। পাকঘৰ মানে আমাৰ ৰান্ধনী ঘৰটো কেৱল ৰন্ধাৰ ঠাই নহয়। বাস্তুশাস্ত্ৰত কোৱা হৈছে পাকঘৰ হৈছে ঘৰৰ চালিকা শক্তি। মা লক্ষ্মীৰ স্থান বুলি গণ্য কৰা হয় এই ৰান্ধনী ঘৰক। যদি পাকঘৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰখা হয় আৰু ধুনীয়াকৈ সজাই ৰখা হয় তেতিয়া ঘৰখনলৈ সমৃদ্ধি আহে। যদি পাকঘৰ লেতেৰা আৰু খেলিমেলি কৰি ৰখা হয় তেতিয়া আহে বিপদ আৰু দৰিদ্ৰতা। মনত ৰাখিব, যিখন ঘৰৰ পাকঘৰ পৰিষ্কাৰ আৰু শুদ্ধ সেইখন ঘৰৰে জীৱন শুদ্ধ। নিমখক কেৱল খাদ্য সোৱাদৰ বাবে ব্যৱহাৰ কৰা নহয়, নিমখক শুদ্ধি আৰু সম্পদৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। কিন্তু আপুনি জানেনে, নিমখৰ টেমা খালী হৈ পৰিলে ঘৰত দৰিদ্ৰতা সোমাই আহিব পাৰে। বাস্তু বিশেষজ্ঞৰ মতে নিমখৰ কিছুমান গুপ্ত নিয়ম আছে। 1. নিমখৰ টেমা কেতিয়াও খালী কৰি ৰাখিব নালাগে। খালী টেমা মানে অভাৱৰ সংকেত। বিশেষকৈ শুকুৰবাৰে নিমখ ভৰাই ৰাখিব লাগে। 2. নিমখ ধাতুৰ পাত্ৰত নাৰাখিব। কাঁচৰ পাত্ৰত ৰাখিলে শুভ, ধাতুৰ পাত্ৰত ৰাখিলে ঋণাত্মক শক্তি আহে। 3. নিমখ কেতিয়াও হাতে হাতে নিদিব, অন্য পাত্ৰত দি দিব লাগে। হাতে হাতে দিলে সংসাৰত মনোমালিন্য আৰু কষ্ট বৃদ্ধি হয়। আনৰ ঘৰৰ পৰা নিমখ আনি ব্যৱহাৰ নকৰিব। এনে কৰিলে আপোনাৰ ঘৰত অভাৱ আৰু ঋণ সোমায়। বাস্তুশাস্ত্ৰত এইটো একদম নিষিদ্ধ। এইবোৰ নিয়ম মানিলে আপুনি অজানিতে আহি থকা অভাৱৰ পৰা বাচি যাব। এতিয়া আহোঁ আচল কথালৈ। পাকঘৰত তিনিটা বস্তু একেলগে ৰখাটো নিষিদ্ধ। সেইবোৰ হ'ল নিমখ, চেনি, জলকীয়া। এই তিনিটা একেলগে থাকিলে কি হয়? 1. সংসাৰত মনোমালিন্য বৃদ্ধি হয়। 2. ঘৰৰ সদস্যৰ মাজত সৰু সৰু কথাতো বিবাদ আৰম্ভ হয়। 3. শান্তি আৰু সমৃদ্ধি বিনষ্ট হয়। 4. ঘৰত অভাৱ, দৰিদ্ৰতা সোমায়। আপুনি হয়তো এইটো সৰু কথা বুলি ভাবিব, কিন্তু ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব পাৰে। সেয়ে মনত ৰাখিব, এই তিনিটা একেলগে নাৰাখিব। হালধি কেৱল ৰন্ধন সামগ্ৰী নহয়, ই হৈছে ঘৰৰ শান্তি আৰু উন্নতিৰ প্ৰতীক। বাস্তু নিয়মত কোৱা হৈছে হালধি টেমা কেতিয়াও খালী নকৰিব। হালধি টেমাত যদি আপুনি এটকা মুদ্ৰা, 3টা লং ৰাখিব পাৰে তেন্তে ই আপোনাৰ ঘৰলৈ অশেষ সমৃদ্ধি আনে। এইবোৰৰ অৰ্থ, হালধি হৈছে গুৰুৰ প্ৰতীক, মুদ্ৰা হৈছে মা লক্ষ্মীৰ প্ৰতীক আৰু লং হৈছে ধনৰ প্ৰতীক। এনে সৰু সৰু কামে আপোনাৰ জীৱনত বহু ডাঙৰ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। এতিয়া আপুনি নিজে ভাবি চাওক, আপোনাৰ ঘৰখনত নিমখৰ টেমা খালী হৈ থাকে নেকি? আপুনি কেতিয়াবা চুবুৰীয়াৰ পৰা নিমখ আনিছে নেকি? আপোনাৰ পাকঘৰত নিমখ, চেনি, জলকীয়া একেলগে ৰখা আছে নেকি? যদি উত্তৰ হয় তেন্তে সাৱধান, আজিৰ পৰা এই ভুল নকৰিব। বন্ধুসকল, এই সৰু সৰু কামবোৰে আপোনাৰ জীৱনত শান্তি আৰু সমৃদ্ধি আনিব পাৰে। বাস্তুশাস্ত্ৰ ভয় দেখুৱাবলৈ নহয়, ই হৈছে ঘৰৰ শুদ্ধি, পৰিয়ালৰ ঐক্য আৰু জীৱনৰ ইতিবাচক শক্তি বজাই ৰাখিবলৈ কৰা এক উপায়। মনত ৰাখিব, পৰিষ্কাৰ পাকঘৰ মানে সন্তুষ্ট লক্ষ্মী, শুদ্ধি মানে সমৃদ্ধি, খালী টেমা মানে খালী জীৱন। সেয়েহে আজিৰ পৰা নিয়মবোৰ পালন কৰক। আনন্দ, শান্তি আৰু সমৃদ্ধিয়ে আপোনাৰ ঘৰখন ভৰি পৰক। আপুনি বিশ্বাস কৰিব নোৱাৰে হয়তো, কিন্তু এই সৰু সৰু নিয়মবোৰ পালন কৰিলে আপোনাৰ জীৱন ধন, শান্তি আৰু সুখেৰে ভৰি পৰিব। এতিয়া আপোনাৰ পাল। পাকঘৰত চেক কৰি চাওক, এই তিনিটা বস্তু একেলগে আছে নেকি? যদি আছে তেন্তে আজিয়ে সলনি কৰক।
কাৰণ ভুলটো যদি এতিয়াও চলি থাকে অচিৰেই তাৰ ফল ভোগ কৰিবলগীয়া হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰক যাতে আপোনাৰ পৰিচিতজনেও এই গুপ্ত নিয়মবোৰ জানিব পাৰে। কমেণ্টত লিখক আপোনাৰ ঘৰত এই ভুল হৈছেনে নাই। মাত্ৰ এটা কথা মনত ৰাখিব, আপোনাৰ পাকঘৰ পৰিষ্কাৰ, সজাই থোৱা আৰু শুভ হ'লেই আপোনাৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰিব।